নমস্কাৰ ডেৰগাঁৱৰ সমূহ দৰ্শকে স্বাগতম জনাইছোঁ। আমি বৰ্তমান উপস্থিত আছোঁ যোৰহাট এৰালতলি পথাৰ, যিখন পথাৰত শংকৰ সংঘৰ অধিৱেশন ৯৪ সংখ্যক অধিৱেশন। আমি বৰ্তমান যিসমূহ বিপণী তাত আহিছোঁ, এখন বাদ্যযন্ত্ৰ চলোৱা বাদ্যযন্ত্ৰ আমি বিপণীত সোমাইছিলোঁ। এজন বিশেষ ব্যক্তি যিজনক বাঁহৰ পেঁপা, অসমৰ সৰ্ববৃহৎ বাঁহৰ পেঁপাটো তেওঁ প্ৰস্তুত কৰি উলিয়াইছে। আমাৰ সতীৰ্থই আপোনাৰ তাৰ কিছু দৃশ্য দেখাব। লগতে তেওঁ বিভিন্ন বাদ্যযন্ত্ৰ, অসমৰ চলোৱা কলা সংস্কৃতিৰ বিভিন্ন বাদ্যযন্ত্ৰ প্ৰস্তুত কৰে। প্ৰথমতেতো আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। প্ৰথমে আপোনাৰ নামটো জানিব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী পাৰ্থপ্ৰতিম নেওগ। হয়, আপুনি কি প্ৰস্তুত কৰে? মই অসমীয়া আচল লোক সংস্কৃতিৰ লগত জড়িত যিমানসমূহ থলুৱা লোকবাদ্য আছে, থলুৱা লোকবাদ্যসমূহ নিৰ্মাণ তথা প্ৰশিক্ষণ প্ৰদান কৰোঁ। আপোনালোকৰ অনুষ্ঠানটোৰ নামটো কি? আমাৰ অনুষ্ঠানৰ নাম বাঁহী সাংস্কৃতিক সংস্থা। আপুনি কিমান দিনৰ পৰা কৈ আছে? মই আচলতে সৰুৰ পৰাই মই আমাৰ অসমীয়া লোক সংস্কৃতিৰ লগত জড়িত। যিহেতু জাতি আমাৰ, ভাষা আমাৰ, বাদ্য আমাৰ, কৃষ্টি আমাৰ, যিহেতু ইমানবোৰ আমাৰ হয়, জীয়াই ৰখাৰ দায়িত্বও আমাৰ। সেয়েহে আমি উঠি অহা প্ৰজন্মক আচলতে পশ্চিমীয়া লোকবাদ্যৰ বিপৰীতে আমাৰ যিমানসমূহ থলুৱা লোকবাদ্য আছে সেইসমূহ আমি কেনেদৰে শিকিব লাগে, হয়, প্ৰচাৰ প্ৰসাৰৰ লগতে আমি সেই লোকবাদ্যসমূহ আচলতে জীয়াই ৰখাৰ স্বাৰ্থত আমি অহৰহ গোটেই জীৱন কাম কৰিছোঁ। আৰু উঠি অহা প্ৰজন্মক আমি এটাই বাৰ্তা দিছোঁ যে গুৰুজনে আমাক যি সংস্কৃতি দি গৈছে, গুৰুজনে যি আমাক আদৰ্শ দি গৈছে, সেই আদৰ্শ লৈ পেলাই আমি আগবাঢ়িব লাগে। গুৰুজনে আমাক ভাওনা দি গ'ল আৰু গুৰুজনে আমাক নামঘৰ প্ৰতিষ্ঠা কৰি গ'ল, আৰু নামঘৰত পুৱা গধূলি আচলতে দবা বজায়। আৰু সেইবাবে আমি উঠি অহা প্ৰজন্মক আমাৰ যিহেতু আমাৰ পশ্চিমীয়া লোকবাদ্যৰ প্ৰতি বেছিকৈ আকৰ্ষিত হোৱা দেখা পোৱা যায়। তেনেহ'লে যেনেকৈ ধৰক আপোনালোকে গীটাৰখন বজাবলৈ তেওঁলোকে আগবাঢ়ি যায়, কিন্তু আমি আমাৰ নিজৰ যদি বাদ্যসমূহ জীয়াই ৰাখিবলৈ হয়, তেনেকুৱা ধৰণৰ ক্ষেত্ৰত যদি আপুনি এই যাত্ৰাত আগবাঢ়িবলৈ হয়, তেনেহ'লে আপুনি ব্যতিক্ৰম কিছুমান বাদ্য সৃষ্টি কৰিব লাগিব। বিশেষকৈ আমি দেখিছোঁ যিটো বাঁহৰ পেঁপা, সেইটো আপুনি কেনেকৈ পৰিকল্পনা কৰিলে? বাঁহৰ পেঁপাটো অসমৰ ভিতৰতে এইটো ডাঙৰ হয়, আৰু এইটো মই 10 দিন একেৰাহে আচলতে নেৰানেপেৰা চেষ্টাৰ ফলত সৃষ্টি হৈছে। আৰু কোনো ধৰণৰ আচলতে নতুন চিন্তা এটা অলপ কিছু সময় প্ৰয়োজন হয়। আৰু লগতে সেই দবাবিধো তেনেকৈ নিৰ্মাণ কৰিছোঁ। হয়, আৰু দবাবিধো নিৰ্মাণ কৰিছোঁ। তেনেকুৱা আৰু বহু বাদ্য আছে। মই আৰু এটা বাঁহী নিৰ্মাণ কৰিছিলোঁ, যিটো ইয়ালৈ আনিবলৈ অসুবিধা। বাঁহীটো হৈছে 27.5 ফুট দীঘল, আৰু সেইটো বাঁহী আচলতে 12জনে একেলগে একে মুহূৰ্তত বজাব পাৰে। আৰু বহুত তেনেকুৱা ধৰণৰ বাদ্যযন্ত্ৰ আছে, আৰু যিখিনি বাদ্যযন্ত্ৰ আচলতে মই ইয়ালৈ আনিবলৈ কিছু অসুবিধা, কিন্তু যিমান পাৰোঁ আচলতে আমি ইয়াতেই বিশাল এখন বজাৰ পাওঁ, আৰু অসমীয়া ৰাইজক আমি ইয়াতেই আচলতে সৰ্বাধিকভাৱে পাওঁ। আৰু সেয়েহে আমি আমাৰ লোকবাদ্যসমূহ আমি 12 মাহে আচলতে কাম কৰি আৰু এই অধিৱেশনৰ বাবে আমি বাট চাই ৰওঁ। আৰু সদায় আমি বাট চাই ৰোৱাৰ পাছতেই আৰু ৰাইজক লগ পাওঁ, আৰু ৰাইজ আহে। আমাৰ উঠি অহা প্ৰজন্মই আচলতে লোকবাদ্যসমূহ তেওঁলোকক দেখাবৰ বাবেও লৈ আহোঁ। কেৱল যে বিক্ৰীৰ বাবে আহোঁ তেনে নহয়, চিনাকি কৰিবৰ বাবে আমি লৈ আহোঁ। ধন্যবাদ জনাইছোঁ। লগতে অসমৰ কলা সংস্কৃতি যিসকলে এওঁলোকৰ নিচিনা যিসকল প্ৰকৃত শিল্পী অসমৰ কলা সংস্কৃতি যুৱ চামৰ মাজত আকৌ জনপ্ৰিয় কৰাৰ উদ্দেশ্যে বা শিকাৰ উদ্দেশ্যে তেওঁলোকে প্ৰয়াস কৰি আছে, তেওঁলোকৰ প্ৰয়াসটো চিৰগামী হওক, তাৰে কামনা কৰি প্ৰতিবেদনটো শেষ কৰিছোঁ। আৰু আমাৰ ইয়াৰ তেওঁলোকৰ আৰু কিছুমান বাদ্যযন্ত্ৰ আছে, আমি প্ৰতিবেদনত দেখাই আছোঁ।